এইটুপি খোৱা পানী বিচাৰি হাহাকাৰ পশ্চিম কাৰ্বি আংলঙৰ ৰাজা ২ গাঁৱত খবৰ নাই ঠিকাদাৰৰ গছ লতাই আৱৰি ধৰিছে চৰকাৰী আঁচনিৰ পানী যোগান আঁচনিৰ চৌহদ তাতে প্ৰকাণ্ড আধৰুৱা পানী টেংকিত পৰি ঘৰচীয়া জীৱ-জন্তুৰ মৃত্যু তাকে লৈ প্ৰচণ্ড ক্ষোভ স্থানীয় ৰাইজৰ ৩-৪ বছৰৰ পৰা আজিও ঠিকাদাৰে কাম শেষ কৰি দিব নোৱাৰাৰ অভিযোগ দিছিল সমষ্টিৰ মুৰব্বী ৰীনা তেৰংপেক কিন্তু কোনো ভ্ৰূক্ষেপ নাই পশ্চিম কাৰ্বি আংলঙৰ আমৰেন সমষ্টিৰ সেইগৰাকী চৰকাৰী মুৰব্বীৰ এতিয়া ইউলোকক কোনেই সেইসমূহ অভাৱ পূৰণ কৰিব পাৰিব সেই এক ডাঙৰ প্ৰশ্ন সমষ্টিৰ ৰীনা বাইদেউ এতিয়া তেওঁ আহি এতিয়া চোৱাও নাই ইয়াত নেকি বাইদেৱে আহি যদি এতিয়া বাইদেৱে চাব লাগে যদি বাইদেৱে নোৱাৰে আমি আৰু জেগাত ক'ত কি ক'ব লাগে আৰু আমি ক'ম আৰু এতিয়া আহাই নাই জংঘলকেইটা কেনেকৈ হৈ বহিছে এইকেইটা পাইপকেইটা লৈ আহি ৰাখি আকৌ উঠাইও লৈ গ'ল যদি নোৱাৰা কামটো আৰু কিয় কৰিব লাগে এনে জেগাটো এনে ৰাখি আহক বাইদেউ আহি চাওক চাই আৰু কি কৰে নকৰে আৰু বাইদেউ জানে এইবিলাক যদি নোৱাৰে বাইদেউ কৈ দিয়ক আমি ইমানেই ক'ম মই শ্ৰী জেউতি ৰয় বাগলাৰী ৰাজাদেৱী গাঁৱৰ বাসিন্দা হয় ৰাজাদেৱী গাঁও দয়াংমুখ তাৰপিছত মই ক'ব খুজিছোঁ আমাৰ এই জল মিছন আঁচনিটো আজি ২.৫ বছৰ ধৰি আমাৰ এনেকৈ আছে একো কাম বন একো হোৱা নাই তাৰপিছত আমাৰ ৰাইজৰ বহুত অসুবিধা হৈ আছে জল মিছনটো আজি ইমান দিনৰ পৰা বন্ধ হৈ আছে তাৰপিছত আমাক ৰাইজৰ আধৰুৱা হ'ব কৈ আমি কিমানবাৰ মিটিঙো পাতিলোঁ আমি চবেই মিলি কেতিয়াবা আলোচনা কৰোঁ আৰু আমাৰ এইটো যিজন ঠিকাদাৰ অজয় পাল ছাৰো আহে তাৰ লগতো আমি আলোচনা কৰোঁ অফিচৰ ২-৩বাৰ আমি গাঁওবুঢ়া ঘৰত বহিও আলোচনা কৰিলোঁ যে আমাক পানীটো অসুবিধা হৈছে আমাক পানীটো লাগে আমাৰ পানী বহুত দৰকাৰ হৈ আছে জল মিছন পানীটো আমাৰ আঁচনিটো অলপ জলদি হ'ব লাগে বুলি তাৰপিছত হ'ব বাইদেউ হ'ব বুলি কৈ আমাক আশ্বাস দি আছে আজিলৈকে আমাৰ যেনেকৈ আছে তেনেকৈ জল মিছন এতিয়াও আমাৰ আধৰুৱা হৈ আছে একদম অৱস্থা নাইকিয়া হৈছে এনেকুৱা আপোনাৰ ক'ব গ'লে আমাৰ এই দৰ্জাখনৰ যিখন গেট আছে গেটখনো খোলা হৈ থাকে এনেকৈ এটা আহি কিনে গৰু এটা ইয়াত গাঁটা এটা আছে গাঁটাটোত পৰি কিনে এটা ডাঙৰ গাই গৰুও মৰিল তাৰপিছত আমাৰ বহুত দুখ লাগিছে কাৰণ আমাৰ এইটো ইয়াত কোনো চোৱা চিতা কোনো ব্যৱস্থাও নাই গেট বন্ধ কৰা এজন মানুহো নাই এনেকুৱা অৱস্থা হৈছে যেতিয়া এটা গাই গৰু মৰিছে পিছত যদি আমাৰ ল'ৰা ছোৱালী বাই চান্স পৰি কেনে কিবা এটা হয় ইয়াৰ ভাগিদাৰী কোনে হ'ব মানে এইটোৱে ক'ব খুজিছোঁ যে আমাৰ জল মিছন যি হৈছে আমি এইখিনি ধৰিব যোৱা নাই কিন্তু আমাৰ জল মিছনটো ভালকৈ হ'ব লাগে এতিয়া কি কাৰণত ক'ত কি কেনা লাগি আছে নাজানো মুঠেপৰ আমাৰ জল মিছনটো হ'ব লাগে আৰু আমাৰ ৰাস্তা ঘাটৰ আদিৰ পৰা বহুতখিনি অসুবিধা হৈ আছে এতিয়া আমাৰ ৰাইজে আজি মানে আমি কেইজনমান চবেই অহা নাই আমি চবেই কেইজনমান ওলাই আমি এইটোৱে মানে আমাৰ খুব দুখ প্ৰকাশ কৰিছোঁ যে আমাৰ ৰাজহুৱা জল মিছনটো আমাৰ এতিয়া সম্পূৰ্ণ কৰি উঠিব লাগে আমাক ৰাইজক পানী লাগে আমাকতো পানী লাগে না মানে আমাৰ খুৰীহঁতে বা আমি চবেই মিলি আলোচনা কৰিছোঁ যে আমাৰ এই জল মিছনটো অতি শীঘ্ৰে যেন সম্পূৰ্ণ কৰে এইটো কৈ মই ধন্যবাদ কি নাম আপোনাৰ দিকামে গাঁৱৰ নাম ৰাজাদেৱী দয়াংমুখ জিলা পশ্চিম কাৰ্বি আংলং কি হৈছে ইয়াত আমাৰ ইয়াত পানীৰ অসুবিধা আজি ৩ বছৰ ২.৫ বছৰ হৈ গ'ল কপলি পানী বেয়া খাব নোৱাৰোঁ যাবলৈ নোৱাৰোঁ অসুখ আৰু ইমান বছৰ হৈছে আমি আশা কৰি বহি আছোঁ ইমান দিনলৈকে আজি একো কৰিব পৰা নাই একো আমাৰ দিয়া নাই কিয় অচল কি লাগে পানী লাগে মানুহ কি লাগে পানী লাগে ইমান বেয়া পানী খাই আমি কিমান দিন জীয়াই থাকোঁ আমাৰ ল'ৰা ছোৱালী অসুখ হ'লে ৰাস্তা ঘাট এনেকৈ অসুবিধা আজি ৰাতিপুৱাই কিবা এটা গাড়ী আহিলে আহিব নোখোজে ৰাতি হ'লে ইমান দিগদাৰ ৰাস্তা ঘাট ভাল নহয় ইয়াত পেচি দিছে এইটো কিবা নালি চালি লৈ পেলাই অলপ খান্দিছে দেখুৱাইছে মানুহ তাৰপিছত নাইয়ে আজিলৈকে মানুহৰ কিমান ভাল জেগাত বহি আছে আমি আজি জংঘলতে আছোঁ এনেকৈ কেতিয়াও কৰিব নালাগে নহয় মানুহ দিম বুলি আশা কৰি পেলাই বিৰাশা কৰিবলৈ মানুহৰ ভাল নালাগে গতিকে মোৰ কোৱা কথাটো এইটোৱে মোক লাগে পানী লাগে পানীয়ে লাগে ৰাস্তা ঘাট লাগে আজি কিয় পিছ পৰি আছে পশ্চিম কাৰ্বি আংলং আমাৰ য'তে যাবলৈ ক'ব তাতে গৈ আছোঁ কৰি আছোঁ কামটো ভোট দি আছোঁ আমি বাঢ়ি আছোঁ কিন্তু আমাৰ কিয় নহয় কিয় এনেকুৱা হয় কিয় পিছ পৰি থাকে
মানুহ কিয় পাতা নাদিয়ে এইটো কাৰণে মোক আজি এইখিনি কৈ পেলাই মোৰ নাম ছবিলাল চেত্ৰী, গাঁও ৰাজাডুবি, ডিষ্ট্ৰিক্ট ৱেষ্ট কাৰ্বি আংলং। আজি আমাৰ 3 বছৰ ধৰি ইয়াতে পিচি এটা চৰকাৰে বনাইছিলে, কিন্তু ইয়াতে অলপ গাফিলতিৰ চৰকাৰে কোন হয় ঠিকাদাৰ কোন হয়? কি পাল আছিলে এইটো? অজয় পাল। উম, এইটো গুৱাহাটীৰ পৰাও মানুহ আহিছিলে চাই চিন্তা কৰিবলৈ। সিহঁতে কৈছে কামটো ভালকৈ হোৱা নাই, এইটো গাফিলতি হৈ গ'ল বুলি কৈ কিনি ৰাইজক জনাই কিনি গুচি গ'ল, কিন্তু আজিলৈকে কাম হোৱা নাই। গতিকে আমাৰ MSc ৰীণা টেলংপী বাইদেউক আমি অনুৰোধ কৰিছোঁ যে এই অধুৰা কামটো সোনকালে পূৰণ কৰিবৰ কাৰণে। যদি বাইদেউ এইটো চাই চিন্তা নকৰে তেনেহ'লে আমি CM ছাৰৰ লগত বাধ্য হৈ কিনে যাবলগীয়া হৈ যায়। গতিকে ৰাইজে খং কৰি আছে, ইয়াতে গৰু এটাও মৰি গ'ল, ল'ৰা ছোৱালী আহে দৰ্জা খোলা, পূৰা ঘাঁহ বন জংঘল হৈ গ'ল, কোনো সা সুবিধা নাই, চিন্তাও নকৰে। ঠিকাদাৰ ইয়াৰ পৰা পলাই গ'ল, 3 বছৰ কোনো চেহেৰা নাই। গতিকে আমি অনুৰোধ কৰিছোঁ বাইদেউক আৰু একবাৰ, ৰাইজে বাৰ বাৰ অনুৰোধ কৰি আছে, আমি মিটিঙো পাতিছোঁ, ছাকচেছ হোৱা নাই। ইয়াতে চাই চিন্তাও নকৰে। গতিকে আমি বাইদেউক অনুৰোধ কৰিছোঁ, আপুনি ইমিডিয়েটলি এইটো কামটো ঠিকাদাৰক কৈ কিনে এইটো কামটো ছাকচেছ কৰাই দিয়ক। ঘাঁহ বন জংঘল আছে চব মানে এইটো কাটি কিনি চাফা কৰি দিবলৈ, আৰু ইয়াৰ পৰা যিমান সামান আছে চব সামগ্ৰীবিলাক উঠাই কিনি লৈ গ'ল গাড়ীত। সেইকাৰণে ৰাইজে অলপ খং কৰি আছে। গতিকে বাইদেউক অনুৰোধ কৰিছোঁ, আপুনি ইমিডিয়েটলি এইটো কামটো কৰি দিয়ক, নহ'লে আমি CM ছাৰ লগত বাধ্য আমি ইলেকশ্যন দিবলৈ বাধ্য হৈ যাম ৰাইজ। মোৰ নাম ডমৰ কুমাৰী, গাঁৱৰ নাম? গাঁৱৰ নাম ৰাজাডুবি, জিলা? জিলা কাৰ্বি আংলং। কি হৈছে? কি হৈছে, আমাৰ এই পানীৰ কাৰণে এটা ঘৰটো বনাইছিল, মাটি ৰাখি পেলাই ঘৰটো বনাইছিল। এতিয়া আমাৰ পানী দিয়া নাই। কিমান বছৰ আগত বনাইছিলে এইটো? এইটো 3 বছৰমান হ'ল। উম, 3 বছৰমান হ'ল। পেলোৱা জিনিসো সব উঠাই পেলাই লৈ গ'ল। উম, এতিয়া আমাৰ সমস্যাটো আছে, নদীৰ পানী লেতেৰা আহে, আমি খাবৰ কাৰণে পানী খুজিছোঁ, কিন্তু চবৰ ফালে পানী দি গ'ল, আমাৰ ফালে পানী হোৱা নাই। কি কাৰণে হোৱা নাই এইটো মই একো নাজানো, কিন্তু জাগাটো জংঘল হৈ আছে। এইটো জংঘল হোৱাৰ কাৰণে গৰুটো চৰিব আহিছিল, এই গৰুটো আনি মৰিল, এটা গাভিনী গৰুটো মৰিল, গাঁতত পৰি পেলাই হাতত মৰিলে। পৰি পেলাই। উম, এতিয়া কি কৰিম, এইটো কাৰণে আমি বহুত ব্যস্ত হৈ আছোঁ। আমি ভোটটো সদায় দি আছোঁ, যোনে আহে ভোট তাকে দি আছোঁ, আমি সদায় দি আছোঁ, কিন্তু আমাৰ ভৱিষ্যতটো নাচালে। এইটো আমাৰ কি কৰিব লাগিব, এতিয়া আপোনালোকে কৰি দিব। क्या नाम है आपका? गांव का नाम? क्या हुआ है? यहाँ में एक ठो गाय मेरा गाय उधर में छोड़ दिया था, आके वो गड्ढा में खोल के रख दिया था, और गड्ढा में डूब के मर गया। गाभिन था, गाय बहुत बड़ा था। उसके बाद? उसके बाद निकाल के हम लोग अभी क्या करेगा, मर गया तो अभी कुछ के क्या बोले, हम लोग को कुछ पता ही नहीं, तो इसलिए अभी आपको आया तो आप लोग बोल रहे हैं। तो ये गाय मरने का कारण क्या था? वो गड्ढा पेची में गड्ढा खोल के रख दिया था, कुछ ढकने के लिए कुछ नहीं था, और गेट भी खुला था। तो गेट खुला था, वो लॉक करने से गाय नहीं डूबता था, लॉक खुल दिया था, तो हमें गड्ढा है, कुछ ढकने को नहीं, उतना ढुक के मार गया है गाय। ठेकेदार आप लोग कुछ नहीं बोला? कुछ नहीं बोला, कुछ दिया भी नहीं? हाँ हाँ, कुछ पता ही नहीं दिया।